নমস্কাৰ বন্ধুসকল, এয়া চাওক পাণবাৰী অঞ্চলত আজি আকৌ এটা নতুন পুখুৰীত মেচিন লগাইছে। এয়া মোৰ মেচিন লগাইছোঁ। এয়া চাওক প্ৰায় 1 বিঘা মানৰ পুখুৰী। এয়া চাওক 1 বিঘা মানৰ পুখুৰীত এটা মেচিন লগাইছে। এয়া কোনো ফিচাৰী নহয়, ইয়াত কোনো মেলা মাছ নাথাকে, ইয়াত নদীৰ মাছ সোমায়। এয়া পাণবাৰী অঞ্চলত মাৰিছে বন্ধুসকল। কাৰোবাক যদি মাছ লাগে ইয়াত আপোনালোকে কাইলৈ আহি নিব পাৰিব। আজি যিটো ধৰা সম্ভৱ নহয়, পানী বহুত আছে। এয়া চাওক, কাইলৈ মানে মাছ ধৰিব। কাৰোবাক যদি লাগে পাণবাৰী অঞ্চলত আহি আপোনালোকে মাছ নিব পাৰিব। ইয়াত বৰ্তমান মোৰ চকুত দেখালৈকে বৰালি মাছ দেখিছিলোঁ জঁপিয়াই থকা। আৰু কি মাছ ওলায় বাৰু সেইটো নাজানো, পিছত ভিডিঅ'ত আপডেট দিম বাৰু। এয়া চাওক, ইমান ডাঙৰ এটা পুখুৰী। পুখুৰীটো চাই অনুমান কৰিব পাৰি যে ইয়াত প্ৰায় 1.5-2 কুইণ্টেলৰ ওচৰা-ওচৰি মাছ ওলাব লাগে। পুঠিয়ে হওক বা অন্যান্য মাগুৰ, বৰালি, শাল যিয়ে নহওক লাগে, মানে 1.5-2 কুইণ্টেল মাছ প্ৰায় পাওঁ বুলি মালিকে কৈছে প্ৰত্যেক বছৰেই। এয়া চাওক, পানী শুকাওঁ অৱস্থা হৈছেগৈ আৰু। এয়া চাওক বন্ধুসকল, মোৰ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব। এয়া চাওক, প্ৰায় পানী হয়তো সন্ধিয়ালৈকে শুকাব পাৰে। ধন্যবাদ।